আমি এই চিথিলা বেঙ্গলী কালচাৰেল ক্লাবৰ তৰফৰ পৰা আজি আমাৰ ইয়াতে নেতাজীৰ প্ৰতিমূৰ্তিৰ সন্মুখতে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। প্ৰথমতে তাৰপিছত আমাৰ ইয়াতে প্ৰতিমূৰ্তিতে মাল্য অৰ্পণ কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰা হয়। যে আজি আমাৰ এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্মজয়ন্তী উৎসৱ পালন কৰা হৈ আছে। গতিকে আমি সকলো ভাৰতবাসীক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ তৰফৰ পৰা যে সকলোৱে যেন এই নেতাজীৰ নিচিনা যেনে হ'ব পাৰে আৰু নেতাজী যিবিলাক আদৰ্শ, নেতাজী যিবিলাক মানে কথা আছিল, যেনেকৈ ভাৰত স্বাধীন কৰিছিল নেতাজীয়ে। ধৰক নেতাজীয়ে কৈছিল যে আমাক ৰক্ত দিয়ক, আমি আপোনালোকক স্বাধীনতা দিম। ঠিক তেনেদৰে আমাৰ সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে আমাৰ দেশৰ হকে কাম কৰিব লাগে, দেশৰ হৈ মাত মাতিব লাগে আৰু সকলোৱে যেন শান্তি শৃংখলাভাৱে সকলোৱে একেলগে বসবাস কৰিব পাৰে। তাৰ কাৰণে আমি আমাৰ ক্লাবৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ এই ক্লাবৰ ৰাষ্ট্ৰীয় পতাকা প্ৰথমে উত্তোলন কৰে আমাৰ এই বেংগলী কালচাৰেল ক্লাবৰ সভাপতি চণ্ডী সাহা মহাশয় আৰু আমাৰ প্ৰতিমূৰ্তিতে মাল্য অৰ্পণ কৰে আমাৰ চিথিলা বজাৰৰে সন্মানীয় ব্যক্তি সন্মানীয় শ্ৰীযুত লক্ষণ সাহা মহাশয় আৰু আমাৰ ইয়াত উপস্থিত থাকে আমাৰ চিথিলা হাইস্কুলৰ প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত বিষ্ণুপদ শীল শৰ্মা আৰু লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন সন্মানীয় ব্যক্তিসকল ইয়াত উপস্থিত থাকে। এইটোৱে আমাৰ জয়ন্তী উপলক্ষে আমি আমাৰ বেংগলী কালচাৰেল ক্লাবৰ পক্ষৰ পৰা ইয়াতে প্ৰথমে জাতীয় পতাকা উত্তোলন কৰিলোঁ, মাল্য অৰ্পণ কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, তাৰপৰা পুষ্প অৰ্পণ কৰিলোঁ। ইয়াতে আমাৰ এই অঞ্চলৰ সকলোৱে সহায় সহযোগিতা কৰিছে। সকলো ৰাইজক আমাৰ ক্লাবৰ পক্ষৰ পৰা অশেষ ধন্যবাদ থাকিল। সাংবাদিক বন্ধুসকল